যে অসম চৰকাৰ যিটো বাজেটত মাইক্ৰ' ফাইনেন্সক নাকি লগাবৰ কাৰণে RBI গাইডলাইনটো মানি চলিবৰ কাৰণে কৈছে, সেইটো কাৰণে আমি শলাগ লৈছোঁ। কিন্তু বৰ্তমান আমাৰ মহিলাখিনিয়ে অসমৰ ইমান দৰিদ্ৰ সীমাৰ মহিলা, তেওঁলোকে বৰ্তমান মাইক্ৰ' ফাইনেন্সৰ যিটো নিৰ্যাতনৰ বলি হ'ল, সেই বলিত তেওঁলোকে ঋণ ঘূৰাই দিব পৰা সমস্যা নাই, যাৰ কাৰণে কি তেওঁলোকৰ নিজৰ গেছ, নিজৰ ঘৰৰ টিংপাত, নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালী লোকৰ ঘৰত বিক্ৰী কৰিব লাগিছে, নিজে হোটেলত কাম কৰিবলগীয়া হৈছে, নিজৰ বয় বস্তু, নিজৰ বস্ত্ৰ বেছি খাবলগীয়া হৈছে। বৰ্তমান তেওঁলোকে সেই সমস্যাৰ সন্মুখীন হোৱাৰ পিছত ঋণ ঘূৰাই দিব নোৱাৰে। সেইকাৰণে আমি ভাবিছোঁ যে অসম চৰকাৰে বিজয় মালিয়া বা নীৰৱ মোদী, বাবা ৰামদেৱৰ নিচিনা মানুহক যদি কোটি টকীয়া ঋণ ৰেহাই দিব পাৰে, কিয় অসমৰ দৰিদ্ৰ মহিলাসকলক 20-30 হাজাৰ বা 50 হাজাৰ টকা ঋণ ৰেহাই দি পেলাই সেই মহিলাসকলৰ সংসাৰ বা নিজৰ ল'ৰা ছোৱালীকেইটা হাঁহি মুখ দি দেশৰ নাগৰিক কৰিব পৰা, ভৱিষ্যতে তেওঁলোকৰ যে ভাৰত গঢ়াৰ সপোন কিয় আনিব নোৱাৰে। আমি সেইকাৰণে জাগ্ৰত নাৰী শক্তিয়ে একেমুখে এই কথাষাৰ কৈছোঁ যে বৰ্তমান চৰকাৰে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নিদিয়ে, যদি কেনেবাকৈ আমাৰ মহিলাসকল যদি নিৰ্যাতনৰ ভুগী হৈ নিজৰ বয় বস্তু বিকিবলগীয়া হয়, নিজৰ ল'ৰা ছোৱালী বিক্ৰী কৰি খাবলগীয়া হয়, বৰ্তমান আমাৰ ধেমাজি জিলাত যি 3-4 গৰাকী মহিলা মৃত্যু হৈছে বা তেওঁলোকে ঘৰ এৰি 100 গৰাকীতকৈ অধিক যাবলগীয়া হৈছে, নিজৰ ল'ৰা ছোৱালী 3-4জন বিক্ৰী কৰিছে, তাৰ দায়বদ্ধ আৰু ভৱিষ্যতেও যদি কিবা হ'বলৈ হয় এই চৰকাৰখন দায়বদ্ধ হ'ব।